ডেউকা লগালো উৰি যাবলে তোমাক বিচাৰি কাষত পাবলে। তয়ে থকা মইনা তোৰ গান থ। তই কি বুজি পাবি মই যে গান কে কওঁ, কিমান টেনচন কিমান চিন্তা তই জানা না। থয়ে ভাল তোৰ চিন্তাধাৰা উৰা চিন্তা দেখোন পাগল না কুকুৰৰ নিচিনা ঘূৰি ঘূৰি থাকো আমি গোটেইকেইটা। তই ঠিকেই কৈছা দে ৰাহুল, আমাৰ খালি খাৱাৰে কাম আৰু আকৌ ভালেতো কাম বন নাই আমাৰ। তাকেতো আৰামত ঘৰৰ পৰা খাব পাইছো আৰু আমাৰ কিনো লাগে। ইমান টেনচন কৰি থাকিলে কি জানো এতিয়া কৈছো। টেনচন কৰা নাই দেচোন, এটা কথা ভাবছো ৰ মই। ৰাতি খাহীৰ মাংস দি খালো, টেষ্টটো কিন্তু মজা হৈছে দেই। কিন্তু এটা কথা ভাবছা না, যদি আমাৰ দাঁতকেইটা নাথকিলাক হয় আমি মাংসবোৰ কেনেকৈ টানি চিনি হয় কচোন। এই কথাটোতো ঠিকেই কৈছে বুজাৰ। আৰু এটা কথা ভাবছা না, কি কচোন এই ট্ৰেইনবোৰ যে যায় চিক 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 কৰি, যদি মানুহ নিচিনা সিহঁতৰ নলেজ থাকলাক হয়, বাই চান্স ৰাস্তাই যদি শ্বৰ্টকাটৰ কাৰণে যদি গাঁৱৰ মাজেদি গেলাক হয়, ভাবচোন কি অলপ পুৰা গাঁওখানি বৰবাদ কৰি দিলাক হয়। সেইটো কথা হয় দেচোন, ঠিকেই কৈছে দোস্ত। ট্ৰেইনটোতো ট্ৰেইনে। আৰু এটা কথা ভাবছা না, এই উৰাজাহাজগিলা যে যায় তাতেতো মানুহগিলাৰ হাগা লাগে ভিতৰত। হাগা লাগলেতো সিহঁতৰ হাগে না, সেই হাগলে মানুহগিলা মূৰত পৰে, টাউনৰ মানুহগিলাৰ মূৰত পৰে, গম পাইছা না। সেইকাৰণে ভালেই হৈছে ৰ আমাৰ গাঁৱত এয়াৰপৰ্ট নাই, নহ'লে আমাৰো মূৰতে গুচ পৰলাক হয়। ভাল ঘৰৰ পৰা উল্লি দেখোন ছাতা লৈ উলব লাগলাক হয়, নহ'লে মূৰে চূৰে পৰলাক হয়। ভাল থকা মানে দুটা দেখোন ইয়াতে বহি আছে। মই গোটেই গাঁওখন ঘূৰি ঘূৰি বিচাৰি আহিলো, ভাল ইয়াতে বহি আছে দুটা। আহি আছো ৰ। আৰু এই ঠাণ্ডাত 3-4 গাঁৱত হ'ব লাগলা। কিহে থকা মানে তহঁত দুটা দেখোন ইয়াতে বহি আছা। মই কিমান জাগা বিচাৰি আহিলো তহঁত দুটা। দে দোস্ত বিচাৰি আহিছা ভালে হৈছে। এতিয়া কিবা এটা কথা পাতি আছো আমি। বহিব সময় নাই, দোকানত যাওঁ চাহ খাবা। কি কথা কব তই? খালি চাহ খোৱাবি নেকি দোস্তি? গোল্লাও খোৱাবি এটা যোৰ। ঘৰ বনীৰ পুতাক চাহ খুৱাম বুলি কওঁতে এতিয়া তোৰ গোল্লাও লাগে। দোস্তি খং কৰবা নালাগে দে, যা গোল্লা ময়ে খুৱাম যা। দোস্তি তই কিন্তু এটা সঁচা কথা কৈছা দেই, দাঁত নহ'লে কিন্তু মাংস খাব নোৱাৰি, কিন্তু দাঁত নোহোৱাকে চাহ খাব পৰা যাব। পাগলা হৈছে নেকি ভাল? থকৰা মানে আমি পাগলা হোৱা নাই। এটা কথা ভাবছা না, এই আমি যি গোল্লা চোল্লা মিঠাই চিঠাই যি খাওঁ, অলপমান টেষ্টটো বেছি হ'লে যে আমি কওঁ ইচ কি মজা লাগছি ৰে। বাই চান্স ভাবি চাচোন, আগৰ যুগৰ মানুহবোৰে যদি কলাক হয় টেষ্টিটোক যদি জাল বুলি কলাক হয় যে জ্বালা হৈছে, তেতিয়াতো আমি গোল্লা চোল্লা খাই কিনে ক'ব লাগলাক হয় ইচ কি ঝাল। মনে মনে থাক নহ'লে ঢাল ৰাঙা কৰি দিম। চুপ মাৰ না, পঢ়া শুনাত মন দিয়া নাছিলি, মেট্ৰিক ফেইল কৰিলি, এতিয়া আলে বালে একদম চিন্তাধাৰা বহুত হৈ গৈছে তহঁতৰ নাকি? এতিয়া পঢ়াৰ সময়ত এইখিনি মাথা মাৰলি তো আজি মেট্ৰিক ফেইল নহ'লি হয়, আৰু এইগিলাখন আলে বালে মাথা মাৰি থাকব নালাগে হয়। এতিয়া থাক তহঁতৰ নিচিনা পাগলা দোস্তি নালাগে, মই যাওঁ চাহ খাব, একলাই যাওঁ ৰ। বাঘৰটো গেছি ভালে হৈছে।